নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। মই বৰ্তমান অসমৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ আৰু নৰ্থ ইষ্টৰ বাণিজ্যিক কেন্দ্ৰ স্বৰূপ গুৱাহাটীৰ মাজমজিয়াত আহি উপস্থিত হৈছো। আৰু এই গুৱাহাটীত আহি আপোনালোকে ক'ত ক'ত ফুৰিব পাৰিব সেই বিশেষ স্থানবোৰ আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আজি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। প্ৰথমতে আমি যাম গুৱাহাটীৰ প্লেনেটৰিয়াম। গুৱাহাটীৰ তাৰকা গৃহ জ্যোতি বিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ এক বিশেষ কেন্দ্ৰ। এই তাৰকা গৃহ আপোনালোকে যদি চাবলৈ ইচ্ছা আছে তেনেহলে গুৱাহাটীৰ লতাশিল উজান বজাৰত আপোনালোকে আহিব লাগিব। দ্বিতীয়তে আমি যাম বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰৰ কথা আমি সকলোৱে জানো। গুৱাহাটীৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এটা ঐতিহাসিক শিৱ মন্দিৰ। কিংবদন্তি অনুসৰি এই ঠাইত ঋষি বশিষ্ঠই তেওঁৰ আশ্ৰম স্থাপন কৰিছিলে, যি তেওঁৰ সময়ত এজন প্ৰসিদ্ধ ঋষি আছিলে। এই মন্দিৰটো আপোনালোকে যদি চাবলৈ বিচাৰিছে তেনেহলে বশিষ্ঠত আহিব লাগিব, যিটো গুৱাহাটীত আছে। ৩ নম্বৰত আমি যাম ৰিজনেল ছায়েন্স চেণ্টাৰ। ৰিজনেল ছায়েন্স চেণ্টাৰত যদি আপোনালোকে আহিবলৈ বিচাৰিছে তেনেহলে আজান ফকীৰ ৰোড, ৰেশম নগৰ, খানাপাৰা, গুৱাহাটীলৈ আহিব লাগিব। ইয়াতে গাড়ীৰ পাৰ্কিঙৰ সুবিধা সকলো বস্তু দেখিবলৈ পোৱা যায়। ইয়াৰ পাছতে আমি যাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰলৈ যদি আপোনালোকে আহিবলৈ বিচাৰে তেনেহলে পাঞ্জাবাৰী ৰোডলৈ আহিব লাগিব। ইয়াৰে পিছত যাম পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ মৰিগাঁও জিলা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত এই উল্লেখনীয় পৰ্যটনস্থলী আজিও দেখিবলৈ পোৱা যায়, যিটো এশিঙীয়া গড়ৰ বাবে বিখ্যাত। খুবেই ধুনীয়া পৰিৱেশত এই বস্তুবোৰ আপোনালোকে দেখিবলৈ পাব। পবিতৰা আহিলে আপোনালোকে কিন্তু এশিঙীয়া গড় দেখিবলৈ পাবই। ইয়াৰ পাছতে আমি যাম আছাম ষ্টেট জু। জু ৰোডৰ জাপৰিকোপৰ গুৱাহাটীত এই ঠাইটো আছে। ইয়াতে সকলো ধৰণৰ জীৱ জন্তু ৰখা দেখা পোৱা যায়। ইয়াৰ পাছতে আমি যাম লংকেশ্বৰ মন্দিৰ। লংকেশ্বৰ মন্দিৰলৈকে যদি আপোনালোকে আহিবলৈ বিচাৰে তেনেহলে লংকেশ্বৰৰ ৱেষ্ট জালুকবাৰীলৈকে আহিব লাগিব আৰু এই মন্দিৰটো আপোনালোকে আহি প্ৰাৰ্থনা কৰিব পাৰে। ইয়াৰ পাছতে আমি যাম গুৱাহাটীৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ উমানন্দ মন্দিৰ। আজিও এই মন্দিৰটো গুৱাহাটীৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। উমানন্দ ঘাট, পিকক আইছলেণ্ড, গুৱাহাটীত আহি আপোনালোকে এই মন্দিৰটো চাবলৈ পাৰিব। তাৰ পাছতে আমি যাম গুৱাহাটীৰ মাজমজিয়াত থকা নেহেৰু পাৰ্কলৈ। নেহেৰু পাৰ্ক, কটন কলেজ ৰোড, পাণবজাৰত আপোনালোকে আহে যদি আহিবলৈ পাৰিব। তাৰ পাছতে আমি যাম গুৱাহাটীৰ সকলোতকৈ ধুনীয়া ঠাই আৰু আমাৰ অসমৰ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰৰ কথা আমি সকলোৱে জানো আৰু কামাখ্যা মন্দিৰলৈ যদি আপোনালোকে আহিবলৈ বিচাৰে তেনেহলে সকলো ধৰণৰ গাড়ীৰ সুবিধা আপোনালোকে এয়াৰপোৰ্ট বা ষ্টেচনৰ পৰা পাব। এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়ালৈ এৰিছোঁ মই, লগ পাম এটা নতুন ভিডিঅ'ত।